বিহুতলি শুৱনি কৰি হেঁপাহৰ ৰঙালী বিহুলৈ মাজত যিহেতু কেইটামান দিন বাকী আৰু এতিয়া কেইটামান দিন বাকী থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো বিহু নাচৰ যি কৰ্মশালা সেই কৰ্মশালা অনুষ্ঠিত হৈছে। উপস্থিত আছোঁ নলবাৰী মহাবিদ্যালয়ত আৰু নলবাৰী মহাবিদ্যালয়ত নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত বিহু নাচৰ যি কৰ্মশালা বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালা ইয়াত অনুষ্ঠিত হৈছে। শতাধিক ইয়াত ছাত্ৰ ছাত্ৰীয়ে অংশ লৈছে। এটা সুন্দৰ দৃশ্য পোনে পোনে আমাৰ দৰ্শকসকলক লৈ গৈছোঁ সেই কৰ্মশালাৰ মাজলৈ। নাচনী নহয় পৰি মৰা মুগাৰী গামে খেলা কে ৰঙিনা কৰা দুখা দজে তোকা গামখাৰু ধুনীয়া কপালতে সেন্দুৰৰ ফুল কপালতে সেন্দুৰৰ ফুল নাচি নাচি নাচাই নাচা কঁকাল ভাঙি ৰাইজলৈ জনোৱা ৰাইজলৈ জনোৱা পানী পাই বাহিৰে পানীৰে কলে মোক যৌৱনা বাঢ়িলে মৰম হে যৌৱনা আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে কৰ্মশালাৰ যি পৰিৱেশ সেই কৰ্মশালাৰ পৰিৱেশটো উখল মাখল হৈ পৰিছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সমানে ইয়াত কেইবাগৰাকীও যুৱতীয়ে এই যি কৰ্মশালা সেই কৰ্মশালাত অংশ লৈছে। এটা সুন্দৰ দৃশ্য, কাৰণ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত কেইটামান দিন বাকী আৰু কেইটামান দিন বাকী থকা অৱস্থাত প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত নলবাৰী মহাবিদ্যালয়ৰ চৌহদত এইধৰণে যি কৰ্মশালা আৰু বিহু বাদ্যৰ আৰু বিহু নাচৰ যি কৰ্মশালা সেই কৰ্মশালা অনুষ্ঠিত হৈছে। পুনৰবাৰ লৈ গৈছোঁ আমাৰ দৰ্শকসকলক সেই কৰ্মশালাৰ মাজলৈ।
থাকিলে ভনীতি ৰকে নপৰে মোৰ ভনীতি ৰঙালী বিহুৰে কথা মোৰ ভনীতি নাচা খালি জালি নাচা কঁকাল ভাঙি বিহুতলি শুৱনি কৰি আৰু এই ধৰণে ক'ব লাগিব যে উখল মাখল হৈ পৰিছে বিহুৰ আখৰাস্থলী উদ্যোক্তাসকল আছে আমি উদ্যোক্তাসকলৰ সৈতে কিছু কথা পাতিম পোনে পোনে যাম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত কেইটামান দিন বাকী উখল মাখল হৈ পৰিছে কৰ্মশালাস্থলী কি ক'ব বিচাৰে পোনপ্ৰথমে মই অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ এইবাৰ আমাৰ দ্বাদশ বাৰ্ষিক বিহু নাচ আৰু বিহু বাদ্য কৰ্মশালাখন কিমান ছাত্ৰ ছাত্ৰী এই কৰ্মশালাত হয় আমাৰ এই কৰ্মশালাখন যোৱাকালি আৰম্ভ হৈছে আৰু আগন্তুক আমাৰ 30 মাৰ্চলৈকে আছে কিন্তু আমাৰ যোৱাকালি আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আহি উপস্থিত হৈছে আৰু আজি অভিভাৱকসকলে এই ধৰণে ওলাই আহিছে হয় গোটেই নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে যে উখল মাখল হৈ পৰিছে কৰ্মশালাস্থলী আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সমানে কেইবাগৰাকীও যুৱতীয়ে এই যি কৰ্মশালা সেই কৰ্মশালাত অংশ লৈছে নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হয় কৰ্মশালাত নলবাৰী চহৰৰ সমীপৱৰ্তী বিভিন্ন প্ৰান্তৰ পৰা ইয়াত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লৈ এই বিহু কৰ্মশালাত তেওঁলোকে বিহুৰ যিসমূহ নাচ বা বিহুৰ যি বাদ্য সেই বাদ্য তেওঁলোকে কিছু কৌশল আয়ত্ত কৰাৰ চেষ্টা কৰিছে পুনৰবাৰ দৰ্শকসকলক লৈ গৈছোঁ এই কৰ্মশালাৰ মাজলৈ আমি কিছু কথা পাতিম কৰ্মশালাত অংশ লোৱা কণ কণ মইনাসকল আছে কেনেকুৱা লাগিছে কি নাম তোমাৰ নিশ্চয়কৈ তোমাক কেনেকুৱা লাগিছে কি নাম তোমাৰ দেখিবলৈ পোৱা গৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে কৰ্মশালাত অংশ লৈছে অকণমান তোমাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা লাগিছে কি নাম অকণমান প্ৰশিক্ষকসকল আছে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা হয় বিৰাট ভাল লাগিছে এনেকৈ এখন কৰ্মশালা কৰিবলৈ পালে বিৰাটেই ভাল লাগে আমাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত